শিৱসাগৰৰ দিখৌ নদী দুটা মৃতদেহ প্ৰত্যক্ষ কৰা গৈছে। নদীত উটি অহা পুৰুষৰ মৃতদেহ দুটা শিৱসাগৰ চহৰৰ নতুন দিখৌ দলঙৰ তলত লাগি থকা এজোপা বাঁহ গছত লাগি আছে। মৃতদেহ দুটা ইপিনে শিৱসাগৰত বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও আঁতৰা নাই এতিয়াও দুৰ্যোগ। আজি সপ্তম দিনাও পানী ডুব গৈ আছে বেতবাৰী মৌজা। পানীত ডুবি আছে মগৰাহাট অঞ্চলৰ বিস্তীৰ্ণ এলেকা। অতি ধীৰ গতিত হ্ৰাস পাইছে দৰিকাৰ পানী। দৰিকাৰ পানী কমিছে কিন্তু একেবাৰে ধীৰ গতিত কমিছে আৰু আজিও বিপদসীমাৰ 1.5 মিটাৰ ওপৰেৰে বৈ আছে দৰিকাৰ পানী। ব্ৰহ্মপুত্ৰ সঠিকভাৱে ওলাই যোৱা নাই। ব্ৰহ্মপুত্ৰলৈ পানী দৰিকাৰ পানী এতিয়াও আছে। আজিও প্লাবিত হৈ আছে শিৱসাগৰ চহৰৰ বিজি ৰোড। দৰিকা দিচাং নদীৰ ভয়াৱহ বানপানীৰ ফলত যি ধৰণৰ ক্ষয়ক্ষতি হ'ল সেয়া কল্পনাতীত। ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে, বহু লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। আজিও মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে দিখৌ নদীত। আজি মই পুৱাই শিৱসাগৰৰ যি দিখৌ দলং আছে, নতুন যিখন দিখৌ দলং, সেই দলংখনৰ তলত দুটা অচিনাক্ত মৃতদেহ ইয়াত প্ৰত্যক্ষ কৰিছোঁ আমি। এই যিজোপা বাঁহগছ দেখিছে, সেই বাঁহগছজোপাৰ তাতে দুটা অচিনাক্ত মৃতদেহ লাগি আছে। এই বাঢ়নী পানীত উটি আহিছিলে, দিখৌ বুকুৱেদি উটি আহিছিলে আৰু বৰ্তমান সেই বাঁহজোপাৰ তাতে অচিনাক্ত দুটা মৃতদেহ লাগি আছে। এনেধৰণে আচলতে প্ৰতিদিনে উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। এতিয়াও বহু লোক সন্ধানহীন হৈ আছে। এই মৃতদেহৰ যি সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। শিৱসাগৰত এই আজি তাৰিখলৈকে 24টাৰো অধিক মৃতদেহ উদ্ধাৰ হৈছে। এই বানৰ কবলত পৰিছিলে সকলো। ইয়াৰ উপৰিও এই আজি দুটা অচিনাক্ত মৃতদেহ ইয়াত প্ৰত্যক্ষ কৰা হৈছে। এই দুটা এতিয়াও চিনাক্ত, যিহেতু অচিনাক্ত, ক'ৰ পৰা আচলতে এই মৃতদেহ উটি আহিছে সেয়া জানিব পৰা হোৱা নাই। কিন্তু বানপানীৰ ফলতে যে এই সকল লোকৰ প্ৰাণ হেৰুৱালে সেয়া নিশ্চিত। মই ইয়াত স্থানীয় লোক আছে, মই জানিব বিচাৰিম। দাদা, ইয়াত দুটা মৃতদেহ দেখা গৈছে, কেতিয়া প্ৰত্যক্ষ কৰে আপোনালোকে? প্ৰথম এনেই দেখাটোত নাইকিয়া, কালি ৰাতিয়ে এনেই গম পাইছো মানুহৰ আপোনাৰ ইয়াত যেন ডেড বডি এটা লাগি আছে বুলি গোন্ধ পাইছো আমি। ৰাতি তেতিয়াই গম পাইছো যে আপোনাৰ ইয়াত ডেড বডি এটা লাগি আছে বুলি। এতিয়া ৰাতিপুৱা ওলাই আহি পেলাই দেখিছো মানুহ ভৰ্তি, চাইছো যে হয় ডেড বডি লাগি আছে। দুটা আছে। হয়, বাঁহজোপা আপোনাৰ যেতিয়া পানী যিদিনাখন আপোনাৰ পানী বাঢ়িছে সেইদিনাখনৰ পৰা বাঁহজোপা আছে। এতিয়াতো দিখৌৰ জলস্তৰ হ্ৰাস পাইছে, অকমান কমিছে, কিন্তু আপোনাৰ দৰিকা বাঢ়ি আছে। আপোনাৰ ইষ্টেৰ্ণ চাৰিআলিফালে যিটো পানী সেইটো কমি যোৱা নাইকিয়া। আপোনাৰ টাউনতো আপোনাৰ কি আছিলে এইটো আমাৰ জেঙনিগুটিয়া আপোনাৰ পানীটো কমা নাইকিয়া। তেনেকে যমুনাৰ ফালে আপোনাৰ পানীটো কমা নাইকিয়া। আজি এই মুহূৰ্তত দিখৌ দিচাং নদীৰ জলস্তৰ হ্ৰাস পাইছে, বিপদসীমাৰ তললৈ নামিছে পানী, সেইটো ভাল কথা। কিন্তু এতিয়াও উদ্বেগজনক বিষয়টো হ'ল যে দৰিকা নদীৰ যি পানী, সেই পানী এতিয়াও বিপদসীমাৰ 1.5 মিটাৰ ওপৰে বৈ আছে। ইয়াৰ ফলত দৰিকা নদীয়ে যিবিলাক অঞ্চল প্লাবিত কৰিছিলে, ঘাইকৈ বেতবাৰী মৌজা, সেই বেতবাৰী মৌজা বৰ্তমানেও পানীৰ সমগ্ৰ বেতবাৰী মৌজা পানীত ডুব গৈ আছে। ইয়াৰ উপৰি দৰিকা নদীৰ যি পানী, সেই পানীখিনি বেতবাৰী মৌজাৰ পৰা যিখিনি পানী বৰ্তমান ওলাই আছে, সেই পানীখিনিয়ে লাহেকৈ বুঢ়াইছে শিৱসাগৰ কপৌ মৌজাৰ পাণবেচাৰ লৰাপুতা অঞ্চল বুঢ়াই পেলাইছে, গড়কোষ অঞ্চল বুঢ়াই পেলাইছে। এনেধৰণৰ ন অঞ্চল বৰ্তমান বানত প্লাবিত হৈছে। আৰু জলপ্ৰলয়ৰ পিছত আজিও উজনিৰ 4 জিলাত এটা অবৰ্ণনীয় পৰিস্থিতি। শিৱসাগৰৰ বহু অঞ্চলত আজিও পানী আছে, আজিও পানী ডুব গৈ আছে। প্ৰতিদিনেই বৃদ্ধি পাইছে বানত মৃত্যু হোৱা লোকৰ সংখ্যা। এই পৰ্যন্ত সংহাৰী বানত 68 জন লোকৰ মৃত্যু হৈছে। এতিয়াও চৰাইদেউ, নাজিৰা, সোণাৰীত মৃতদেহ ওলাইয়ে আছে। সন্ধানহীন আত্মীয়ক বিচাৰি হাহাকাৰ কৰি ফুৰিছে বানাক্ৰান্তই। বানত বিপৰ্যস্ত হৈছে 6,54,838 গৰাকী লোক। 870খন গাঁও প্লাবিত হৈছে সংহাৰী বানত। বিস্তীৰ্ণ অঞ্চলত পৰি ৰৈছে শ মৃত জীৱ জন্তু। এককাল পলসে পুতি পেলাইছে বহু অঞ্চল, য'ত বান পীড়িতৰ সৈতে যোগাযোগো এতিয়া বিচ্ছিন্ন। এতিয়াও সাহায্য নাপাই ভিতৰুৱা অঞ্চলৰ ৰাইজে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে।